আজিকালি অনুষ্ঠান পাতে ভাওনা গৈ এতিয়া ভাওনা মহোৎসৱ হ'ল ছাৰে বৰ হতাশাত সেইদিনা সামাজিক মাধ্যমত লিখিছে কষ্ট পাইছোঁ কিন্তু এদিন ছাৰৰ মনৰ কথাবোৰ অসমবাসীক জনাবলৈ চেষ্টা কৰিম তেখেতৰ এগৰাকী শিষ্য হিচাপে এইখিনি আপোনালোকৰ সন্মুখত আজি কথা দিলোঁ তেখেতৰ জৰিয়তে সেই কথাখিনি কিন্তু জানিবলৈ চেষ্টা কৰিম এই যে বিকৃত উপস্থাপন বুলি আমি কৈছোঁ এতিয়া ভাওনা মহোৎসৱ হ'বলৈ গ'ল ভক্তি ৰখেৰে গুৰুজনে আগবঢ়াই থৈ যোৱা ভাওনা এতিয়া উপস্থাপন তেনেকৈ নহয় এতিয়া প্ৰতিযোগিতা হোৱাৰ বাবে সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত ক'ৰবাত ভক্তি ৰসটো হেৰাই থাকিল আৰু লাহে লাহে এনেকুৱা যদি হয় কেতিয়াবা সেই ভক্তি ৰসটো বিচাৰিবৰ বাবে আপুনি মই হাহাকাৰ কৰিব লাগিব আৰু সেই ছখন অংকীয়া নাটৰ চৰ্চা নাথাকিব বা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজিৰ সেই ভাওনাসমূহ নাটসমূহৰ কিন্তু চৰ্চা নাথাকিব প্ৰতিযোগিতা পাতক আমাৰ আপত্তি নাই কিন্তু নিৰ্দিষ্ট এখন জিলাৰ কোনোবা এটা কোণত পতা সেই অনুষ্ঠানটিক সদৌ অসম ভাওনা প্ৰতিযোগিতা নাম দি মাত্ৰ কেইটামান দলে অংশগ্ৰহণ কৰিব য'ত কোনো নীতি নিয়মৰ কথা নাথাকে য'ত কোনো ভক্তিৰসৰ কথা নাথাকে আৰু ভাওনা শেষ হোৱাৰ আগে আগে দুৰ্বাদল কাজিয়া এফালে আয়োজক সমিতি এফালে বিচাৰক আমাৰ লাজ লাগে তেতিয়া সেই ভাওনাখন যিখন ভাওনা চাবৰ বাবে গোটেই গাঁওখন ৰৈ থাকিছিল এটা সময়ত যিখন ভাওনা কৰিব বুলি ভাওৰীয়াসকলে সেইদিনা একো নাখায় উপবাসে থাকে ৰাতিলৈ ভাওনা আছে জীয়ৰী বোৱাৰী গাঁওখনলৈ উভতি আহে গাঁওখনলৈ কোনোদিন নহা জীয়ৰীগৰাকীও গাঁও